আসসালামু আলাইকুম এভৰিৱান। কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে আছে। আজি অন্য এটা মিনি ব্লগছৰ সৈতে আকৌ এবাৰ আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ। আজি আপোনালোকে দেখিছে মই কি বনাব লৈছোঁ। ছোৱালীজনীৰ কাৰণে টিফিনত দিবলৈ আঙুলি পিঠা বনাইছোঁ। ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ আগতো শ্বেয়াৰ কৰি দিওঁ। মই আজি আঙুলি পিঠা ভাজি পেলাই বনাম, সেইকাৰণে মই খচুতে হালধি গুড়া আৰু নিমখ অকণমান দি লৈছোঁ আৰু ঠাণ্ডা পানী দি পেলাই মই পিঠাগুড়িখিনি ভালদৰে খচি ল'ম। আপোনালোকে যদি এনেকৈ ভাজি খাই বেয়া পায়, গাখীৰ দিও খাব পাৰে, গাখীৰ আৰু গুড় দি। তেতিয়া খচোতে আপোনালোকে নিমখ আৰু হালধি গুড়া নিদিব। যদি নিমখ অকণমান দিব পাৰে, সোৱাদ হ'ব অকণমান খাবলৈ, নিদিবও পাৰে, নিজৰ ইচ্ছা সেইটো। মই এনেকৈ সৰু সৰুকৈ আঙুলিটোৰ নিচিনা কৰিলোঁ। এইফালে গৰম পানী কৰি ল'লোঁ। গৰম পানীত মই এতিয়া বইল হ'বলৈ দিম পিঠাখিনি। নিসিজালৈকে আপোনালোকে বইল কৰি ল'ব। এনেদৰে বইল কৰি লৈ যেতিয়া বইল হ'ব, আপোনালোকে চামুচ এখন দি উঠাই ল'ব। মোৰ অলৰেডি বইল হৈ গ'ল। চবৰে আঙুলি পিঠা বনোৱা এটা নতুন নতুন ষ্টাইল আছে। সকলোৱে বেলেগ টাইপত খাই ভাল পায়। মোৰ ছোৱালীজনীক পিছে এনেকৈ ভাজি ল'লেহে খাই বেছি ভাল পায়। এইফালে বইল হৈ গ'ল মোৰ পিঠা। এইফালে মই লৈছোঁ নিমখ আৰু ৰং জলকীয়া আৰু হালধি অকণমান ওপৰত দিবৰ কাৰণে, আৰু তাত দিম মই মেগী মছলা। মোক পিছে ছোৱালীজনীয়ে কয়, আমি যেন কি বনাই থাকে আপুনি সৰু সৰু ভিডিঅ'বোৰ, এইবোৰ ভিডিঅ' দি নাথাকিব দেই। মই কিন্তু লাজ পাওঁ মোৰ লগৰবোৰৰ আগত। পিছে মই ভিডিঅ'বোৰ দি ভাল লাগে, সৰুৱে হওক, কিন্তু মোৰ ভাল লাগে কাৰণে মই শ্বেয়াৰ কৰোঁ। যদি আপোনালোকে ভাল লাগে, আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আশা কৰোঁ আপোনালোকে সকলোৱে মোক মৰম দিব বুলি। সেইফালে মই ভাজি আছোঁ। এনেকৈ নিমখ আৰু দি পেলাই ভাজি ল'ব। মই ওপৰত মেগী মছলাটো দিম। আপোনালোকে যিকোনো মছলা দিব পাৰে। মই মেগী মছলা দিছোঁ। মেগী মছলাটো দিলে ভাল পায় খাই। আৰু প্লিজ সকলোৱে শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব। বাই বাই।